গৰমত ঘামি অৱস্থা একদম বেয়া হৈ গৈছে। অলপমান ৰানিং কৰিলোঁ, বহুত দিন ৰানিং কৰিব পৰা নাছিলোঁ, আঁঠু বিষ হৈ আছিলে, সেইকাৰণে ভালেমান দিন ৰেষ্ট ল'ব লগা হ'ল। আজি অকণমান ৰানিং কৰিলোঁ আৰু তাৰপিছত ভাবিলোঁ অকণমান ভিডিঅ' বনাই লওঁ। আৰু এতিয়া এটা কথা হ'ল কি, SSC ৰানিং আহি পাইছেহি আৰু তাৰ কাৰণে মোক কমেণ্টো কৰিছিলে যে দাদা SSC ওপৰতো দুআষাৰ ক'ব বুলি। হয়, মই কাৰণ কি হৈছে, আছাম পুলিচৰ ইণ্টাৰভিউ ট্ৰেণ্ডিঙৰ মাজত SSCৰ কথাটো পাহৰিয়ে যোৱা হৈছিলে। আৰু আগত মই ভিডিঅ' বনাইছিলোঁ আৰু 5 কিলোমিটাৰ চিডিউলো দিছিলোঁ আৰু কেনেকৈ কৰিব লাগে অনুশীলন কি থাকে দিছিলোঁ। বিশেষ হাৰ্ড নহয় আচলতে, আপোনালোকে সকলোৱে পাছ কৰিব মই গম পাওঁ। যিসকলে প্ৰেক্টিচ কৰি আছে আৰু যিসকল মোৰ দৰ্শক আছে সেইসকলে মই গম পাওঁ যে সকলোৱেই পাছ কৰিব, কোনো বেয়া নহয়। ফেইল এজনো নকৰে, যদিহে ৰানিং কৰে তেতিয়াহ'লে এজনো ফেইল নকৰে, যদি ৰখি দিয়ে তেতিয়া নিজৰ কথা, কিন্তু এজনো ফেইল নকৰে, সেইটো মই নিশ্চয় জানো। আৰু কাৰণ 5 কিলোমিটাৰ ৰানিং কৰিব লাগে আৰু তাৰ কাৰণে 24 মিনিট সময় দিয়ে, যথেষ্টখিনি সময়, 24 মিনিট সময়। আপোনালোকৰ চিন্তা কৰিবলগীয়া একোৱেই নাই, আপোনালোকে ধুনীয়াকৈ ৰানিং কৰিব পাৰে। বাকী আপোনালোকৰ চাব, যিমানখিনি পাৰে চেষ্টা কৰিব অলপমান টাইমিং যাতে নিজৰ ভাল দিয়ে, চাব সোনকালে সোমাবলৈ চেষ্টা কৰিব, তেতিয়া কি হয় আপোনালোকৰ নিজৰে ভাল হয়, এটা টেনশ্যন নাথাকে। আৰু লগতে এতিয়া কেনেকৈ আপোনালোকে আগৰ দিনা কেনেকৈ ৰেষ্ট ল'ব কি কথা তাৰো মই দুআষাৰ কৈ দিছোঁ। যিহেতু এতিয়া 23 তাৰিখৰ পৰা ইণ্টাৰভিউ আছে, যিসকলৰ 23ৰ পৰা আছে আজি তেওঁলোকৰ লাষ্ট প্ৰেক্টিচ, আৰু কাইলৈ কৰিব নালাগে। আৰু দিনটো আপোনালোকে কাইলৈ ৰেষ্ট লওক আৰু পৰহিলৈ ইণ্টাৰভিউ দিয়ক 23 তাৰিখত। আৰু এনেকৈ যিসকলৰ ইণ্টাৰভিউ আগলৈও হৈ থাকিব সেইসকলে কি কৰিব, আগৰ দিনটো যদি কাইলৈ ইণ্টাৰভিউ আছে, আজিৰ দিনটো আগৰ দিনটো আপোনালোকে একদম ৰেষ্ট দি দিব, কমপ্লিট ৰেষ্ট দি দিব, একো কৰিব নালাগে, সেইদিনা একো এক্টিভিটিয়ে কৰিব নালাগে, একদম ৰেষ্ট দিব। আৰু তাৰ আগৰ দিনটো আপোনালোকে অলপ লাইট ট্ৰেইনিং কৰিব, হাৰ্ড কৰিব নালাগে। যেনেকৈ আজিৰ দিনটো যিসকলৰ 23 তাৰিখে আছে, আজি যিহেতু 21 তাৰিখ, আজি ইমান হাৰ্ড কৰাৰ প্ৰয়োজন নাই। আৰু যিহেতু আগবেলা হয়তো বহুতে কৰি গ'ল কিজানি, মোৰ ভিডিঅ' আগতে মই দিব লাগিছিল, অকণমান মোৰ ভুল হৈ গ'ল। তথাপি একো কথা নাই, কাইলৈ দিনটো সম্পূৰ্ণ ৰেষ্ট ল'লে হ'ল আৰু ইভিনিং একো বিশেষ কৰিব নালাগে। তেনেকৈ আপোনালোকে মিলাব, ইণ্টাৰভিউ আগৰ দিনটো কমপ্লিট ৰেষ্ট থাকিব আৰু তাৰ আগৰ দিনা আপোনালোকে ট্ৰেইনিংটো 100% পটেঞ্চিয়েলত কৰিব নালাগে, ফুল এনাৰ্জি ৱেষ্ট কৰিব নালাগে। আপোনালোকে 60 to 70% মান পটেঞ্চিয়েলত কৰিলেই হ'ব, সিমানখিনি জোৰ দিলে যথেষ্ট। তাৰপিছত আপোনালোকে ইভিনিং টাইমলৈ অলপমান জগিং, যেনেকৈ আজি আপোনালোকে অকণমান জগিং চগিং কৰিব পাৰে, ষ্ট্ৰেচিং তেনেকৈ কৰিব পাৰে। বাকী কাইলৈ আপোনালোকৰ কমপ্লিট ৰেষ্ট থাকিব, তেনেকৈ আপোনালোকে মিলাই দিব, তেতিয়া চাব আপোনালোকৰ ৰানিং কৰি খুব ভাল লাগিব, ভাগৰ ইমান অনুভৱ নহয়, কাৰণ ৰিকভাৰ হৈ যাব তেতিয়া। ঠিক তেনেকৈ আপোনালোকে ৰানিং কৰক। আৰু ৰানিঙৰ আগত খাই যোৱা এটা কথা বহুতে মোক সুধি থাকে, চ' খোৱাৰ কাৰণে আপোনালোকে চব পাতল আহাৰ যিকোনো খাই যাব পাৰে। যদি আপোনালোকৰ ৰানিং দেৰিকৈ আছে তেতিয়াহ'লে অলপ গধুৰো খাব পাৰে, একো কথা নাই। যদি আপোনালোকে ভাতো খাই যাব পাৰে, যদি আপোনালোকৰ ৰানিং 3-4 ঘণ্টামানৰ পিছত আছে তেতিয়া আপোনালোকে ভাতো খাব পাৰে, অলপ গধুৰ আহাৰো খাব পাৰে। কিন্তু যদি সোনকালত আছে তেনেহ'লে আপোনালোকে অলপমান লাইট আহাৰ খাব, যিকোনো খাব পাৰে, অ'টছ, দালিয়া, গাখীৰ খাই যাব পাৰে, কল খাই যাব পাৰে, ব্ৰেড খাই যাব পাৰে, চব যিকোনো পাৰে, এনেকুৱা কথা নাই যে যিটো ভাল পায় আপোনালোকে সেইটোৱে খাই যাব। স্পেচিয়েলি কিবা খাব নালাগে, যিটো ভাল পায়, যিটো আছে আপোনালোকৰ সুবিধাতে সেইটোৱে খাই যাব পাৰে। ইমানখিনিয়ে যথেষ্ট হ'ব আৰু বহুত বেছি নকওঁ, ভিডিঅ'টো দীঘল নকৰোঁ। সকলোলৈকে শুভেচ্ছা থাকিলে, যিসকলে SSC ইণ্টাৰভিউ দিছে সকলোলৈকে শুভেচ্ছা থাকিলে, সকলোৰে ভাল হওক, মই তাকেই চিন্তা কৰিছোঁ। আৰু নিশ্চয় সকলো আপোনালোকে মোক জনাব, খালি ইয়াৰ নেক্সট ভিডিঅ'টোত হওক, যেতিয়া আপোনালোকে মোৰ ভিডিঅ' যিটো পায় আপোনালোকৰ ইণ্টাৰভিউ কেনেকুৱা হৈছে মোক সকলোৱে আহি জনাবহি, আৰু মই জানিবলৈ পালে নিশ্চয় সুখী হ'ম। সহায় কৰিছে আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি কিবা আপোনালোকৰ ডাউট আছে মোক তেতিয়াহ'লে কমেণ্ট কৰি সুধিব পাৰে, মই সকলোকে নিশ্চয় ৰিপ্লাই কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰিব। যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।